মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছো আৰু আজি তোমালোকৰ অনুশীলনী 11 আৰম্ভ কৰিবলৈ ওলাইছো 1 সাধাৰণ ভগ্নাংশলৈ নিয়া এ 4.3 তোমালোকে আগৰ অনুশীলনীত পাই আহিছিলা 4.3 এটো হৈছে এটা দশমিক সংখ্যা দশমিক সংখ্যাৰ দুটা অংশ থাকে দুটা পাৰ্ট থাকে দশমিকৰ বাওঁফালে থকা অংশখিনিক কোৱা হয় পূৰ্ণ অংশ হোল পাৰ্ট আৰু সোঁফালে থকা অংশখিনিক কোৱা হয় ডেসিমেল পাৰ্ট বা দশমিক অংশ তো এই দুটা অংশ এইটো পূৰ্ণ আৰু এইটো দশমিক এতিয়া এই দশমিক সংখ্যাটো সাধাৰণ ভগ্নাংশলৈ নিবলৈ হলে পূৰ্ণ অংশটো কিমান আছে 4 গতিকে 4 লিখি লবা প্লাস দশমিক অংশ ডেসিমেল পাৰ্টটো ইয়াত লিখিবা ডেসিমেল পাৰ্টটো কিমান আছে দশমিক 3 তো দশমিক 3 দশমিকটো যদি উঠাবলৈ যোৱা হয় তেতিয়া কেনেকৈ লিখিবা দশমিকৰ ঠাইত তলত এক দশমিকৰ পাছত এটা অংক বা সংখ্যা আছে এটা আছে গতিকে এটা শূন্য এতিয়া দশমিকটো উঠি গল ওপৰত কেৱল 3 লিখিবা তো 0.3 ৰ ঠাইত লিখিবা 3/10 এতিয়া 4 + 3/10 ক তোমালোকে লিখিব পাৰিবা 4 সমষ্টি 10/3 এটোৱে হৈছে 1 নম্বৰৰ আনসাৰ ঠিক তেনেধৰণে বি নম্বৰ কোৱেশ্চনটো চোৱা 0.01 ইয়াত চোৱা হোল পাৰ্ট পূৰ্ণ অংশ কিমান আছে 0 আছে আৰু ডেসিমেল পাৰ্টত দশমিক 0.1 গতিকে ভগ্নাংশ চিহ্নডাল টানি লবা দশমিকৰ ঠাইত 1 বহাবা দশমিকৰ পাছত কেইটা অংক আছে এটা দুটা অংক আছে গতিকে দুটা শূন্য বহাবা দশমিকটো উঠি গল গতিকে দশমিকটো বহুৱাব নালাগে বাওঁফালৰ থকা শূন্যটো বহুৱাব নালাগে কি বহুৱাবা 1 এটা বহুৱাবা এতিয়া শূন্যটো ইয়াৰ লগত যোগ হলে 1/100 এ হ'ব গতিকে শূন্যটো লিখিব নালাগে 1/100 লিখিবা C number question C 4.0108 পূৰ্ণ অংশ আছে 4 লিখি লবা প্লাস ডেসিমেল পাৰ্টত আছে এইখিনি তো ডেসিমেল পাৰ্টত থকাখিনিৰ বাবে ভগ্নাংশ চিহ্নডাল টানি লবা দশমিকৰ ঠাইত 1 বহুৱাবা দশমিকৰ পাছত কেইটা অংক আছে এটা দুটা তিনিটা চাৰিটা গতিকে এটা দুটা তিনিটা চাৰিটা শূন্য বহুৱাবা এতিয়া দশমিকটো উঠি গল আকৌ বাওঁফালে যিটো শূন্য আছে এই শূন্যটো বহুৱাব নালাগে কি বহাব লাগিব 108 এতিয়া চোৱা লব আছে নিউমেৰেটৰ আছে 108 আৰু ডেনোমিনেটৰ আছে 10000 যুগ্ম সংখ্যা গতিকে 2 এৰে দুইটাকে ডিভাইড কৰি লবা 10 টো 2 এৰে ডিভাইড কৰিলে 5 টাইমছ যাব 8 ক 2 ৰে ডিভাইড কৰিলে 4 টাইমছ যাব 10 ক 2 ৰে ডিভাইড কৰিলে 5 টাইমছ শূন্য এটা দুটা তিনিটা এটা দুটা তিনিটা আকৌ চোৱা 54 যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা গতিকে দুইটা সংখ্যা আকৌ 2 এৰে যাব 5 ক 2 এৰে ডিভাইড কৰিলে 2 টাইমছ 4 গল 1 ইয়ালৈ আহিলে 14 হল 14 টো 2 এৰে 7 টাইমছ আৰু ইয়াত 5050 2 ৰে ডিভাইড কৰিলে 25 টাইমছ শূন্য শূন্য দুটা কাটি তলত বহাই দিয়া এতিয়া ওপৰত 27 আৰু তলত 2500 এতিয়া কাটা কাটি না যায় 27 3 আৰু 9 তলত 3 আৰু 9 এৰে না যায় গতিকে এয়াই হ'ব এই ভগ্নাংশটোৰ লঘিষ্ঠ ৰূপ তো এতিয়া ইয়াক মিশ্ৰ ভগ্নাংশত লিখিলে 4 ওপৰত 27
তলত 2500 4 সমষ্টি 2500 ভাগৰ 27 এইটো হ'ব ইয়াৰ আনসাৰ কোৱেশ্চন নম্বৰ 2 দশমিকত প্ৰকাশ কৰা এ 9 দশমাংক আমি পাই আহিছিল দশমাংক দশমাংক বুলি ক'লে কিমান লিখা হয় 1/10 1/10 ক কি কোৱা হয় দশমাংক আৰু শতাংশ কেনেকৈ লিখা হয় 1/100 আৰু সহস্ৰাংশ 1/1000 যদি 2 দশমাংক কয় তেনেহলে 2/10 3 দশমাংক ক'লে 3/10 ঠিক একে ধৰণে শতাংশৰ ক্ষেত্ৰতো 3 শতাংশ বুলি ক'লে 3/100 5 সহস্ৰাংশ বুলি ক'লে 5/1000 question 2 এর আনসার 9 দশমাংক 9 দশমাংক 10 আৰু কিহত প্ৰকাশ কৰিব কৈছে চোৱা দশমিকত প্ৰকাশ কৰা গতিকে ইয়াক দশমিকত প্ৰকাশ কৰিলে হ'ব নিউমেৰেটৰ কিমান আছে 9 9 লিখি ললা 1 ৰ পাছত কেইটা শূন্য আছে এটা শূন্য আছে গতিকে দশমিকটো এটা অংকৰ আগত দশমিক হ'ব আৰু লেফট সাইডত শূন্য এটা বহুৱাই দিবা অৰ্থাৎ আনসাৰটো হ'ব 0.9 5 দশক অৰ্থাৎ 5 দশকৰ স্থানীয় মান হ'ব 5 দশক 5 into 10 50 হ'ব আৰু 7 দশমাংকটো কেনেকৈ লিখিবা 7/10 আৰু ইয়াৰ আনসাৰ হ'ব 50 আৰু 7 দশমাংকক কেনেকৈ দশমিকত প্ৰকাশ কৰিবা দশমিক 7 হ'ব যেনেকৈ 9/10 টো 0.9 7 দশমাংকক কেনেকৈ লিখিবা দশমিক 7 গতিকে 5 দশক আৰু 7 দশমাংকৰ আনসাৰ হ'ব 50.7 সি আনসাৰ 8 দশক 3 একক এটো হৈছে পূৰ্ণ অংশ আৰু 4 দশমাংক এটো হৈছে ডেসিমেল পাৰ্ট গতিকে 8 দশক স্থানীয় মান 8 দশক অৰ্থাৎ 80 3 একক ইয়াৰ 3 এককৰ স্থানীয় মান 3 আৰু কিমান আছে 4 দশমাংশ তো ইয়াৰ ভগ্নাংশত লিখিলে হ'ব 4/10 তেতিয়া 80 plus 3 plus কৰিলে 83 4/10 নক দশমিকত প্ৰকাশ কৰিলে হ'ব 0.4 ডি নম্বৰ আনসাৰ 5 শতাংশ 5/100 ইয়াৰ আনসাৰটো 5 লিখিলা একৰ পাছত দুটা শূন্য আছে গতিকে এটা অংক দুটা অংকৰ আগত দশমিক তাৰপিছত বাওঁফালে এটা শূন্য এয়া হৈছে ডিৰ আনসাৰ কোৱেশ্চন নম্বৰ 3 সংখ্যাৰে লিখা 0.125 সংখ্যাৰে লিখিব লাগে 0.125 গতিকে 0 লিখিবা 0.125 বি 5.4 5 লিখিবা 0.4 7.03 7.03 23.035 23.035 হৈছে আনসাৰ ইয়াৰ কোৱেশ্চন নম্বৰ 4 আখৰেৰে লিখা এ 1.05 আখৰেৰে লিখা 1.05 বুলি লিখিবা নতুবা 1 আৰু 5 শতাংশ বুলি লিখিব পাৰিবা 1 ইংৰাজীত লিখিলে 1 decimal point
কি আছে 05 লিখিব পাৰিবা 05 1 decimal point 05 B 0.003 লিখিবা নতুবা এই বুলিও লিখিব পাৰিবা 3 সহস্ৰাংশ ইংৰাজীত 0 decimal point 0.003 C 2175.439 এই ধৰণে লিখিব পাৰিবা আৰু ইংৰাজীত লিখিলে 2000 TWO 175 decimal point 4.439 এই ধৰণে ইংৰাজীটো আখৰেৰে লিখিব পাৰিবা Question number 5 দশমিক সংখ্যাবোৰ স্থানীয় মান তালিকাত লিখা 0.71 এ নম্বৰটো 0.71 শূন্যটো হৈছে পূৰ্ণ সংখ্যা 0 দশমিক 0 কিমান আছে 71 7টো হৈছে কোনটো ঘৰত আছে 7টো দশমাংকৰ ঘৰত আছে গতিকে 7 ইয়াত বহুৱাবা 1 শতাংশৰ ঘৰত আছে 1 B 12.03 12 হৈছে পূৰ্ণ অংশৰ 1টো আছে দশকৰ ঘৰত 2টো আছে এককৰ ঘৰত দশমিক 0টো দশমাংক আৰু 3টো শতাংশৰ ঘৰত আছে C নম্বৰ 0.0101 পূৰ্ণ অংশ 0 এককৰ ঠাইত 0 বহুৱাবা দশমাংকৰ ঘৰত আছে 0 শতাংশৰ ঘৰত 1 সহস্ৰাংশৰ ঘৰত 0 10 সহস্ৰাংশ 10,000ৰ ঘৰত আছে 1 এই ধৰণে স্থানীয় মান তালিকাত প্লেস ভ্যালু টেবুলত তোমালোকে ডেসিমেল নাম্বাৰ বিলাক বহুৱাবা 5 6 বিস্তৃত ৰূপত লিখা a 0.05 বিস্তৃত ৰূপত লিখিলে কেনেকৈ লিখিবা পূৰ্ণ অংশটো লিখিলা প্লাস 0 দশমাংক অৰ্থাৎ কি হ'ব 0/10 তো 0/10 হলে 0 হ'ব গতিকে 0টো নিলিখিলেও হ'ব 5 শতাংশ 5/100 এইটো হ'ব ইয়াৰ আনসাৰ বিৰ আনসাৰ 3 দশকৰ স্থানত আছে গতিকে 30 হ'ব প্লাস 1 টো এককৰ ঘৰ আছে 1 * 1 হ'ব প্লাস 7 দশমাংক 7 ইয়াক দশমিকৰ পৰা দশমিক ভগ্নাংশত প্ৰকাশ কৰিবা প্লাস ইয়াক দশমিকৰ পৰা দশমিক ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব
9 শতাংশ 9/100 C নম্বৰ আনসাৰ একক দশক শতক পূৰ্ণ অংশত আছে একটো শতকৰ স্থানত তো 1 পূৰণ শতক অৰ্থাৎ 100 তো 1 পূৰণ 100 100 হ'ব 4 দশকৰ ঘৰত 4 পূৰণ 10 40 এককৰ স্থানত আছে 4 পূৰণ 1 4 যোগ 6 টো দশমাংক 9 টো শতাংশৰ ঘৰত আছে আৰু 5 টো সহস্ৰাংশৰ ঘৰত আছে গতিকে সিৰ বিস্তৃত ৰূপ এয়া Question number 7 দশমিকত প্ৰকাশ কৰা a 3/10 3/10 ক দশমিকত প্ৰকাশ কৰিলে হ'ব নিউমেৰেটৰ আছে 3 লিখি ললা তলত চোৱা একৰ পিছত কেইটা শূন্য আছে এটা শূন্য আছে গতিকে এটা অংকৰ আগত দশমিক বহাবা আৰু মাওফালে এটা শূন্য দিবা ইয়া আছে এৰ আনসাৰ b কিমান দিয়া আছে চোৱা b আছে 3/100 3/100 ইয়াৰ আনসাৰ হ'ব নিউমেৰেটৰ 3 লিখিলা একৰ পাছত দুটা শূন্য আছে গতিকে এটা অংক দুটা অংকৰ আগত দশমিক শূন্য দিবা C question number C4 plus 9/10 আছে ইয়াৰ আনসাৰ হ'ব 4 লিখি ললা আৰু 9/10 ৰ দশমিকত প্ৰকাশ কৰিলে হ'ব 0.9 আৰু এই দুটা যোগ কৰি দিলে হ'ব 4.9 4.0 0.9 এটা প্লাস কৰিলা 4.9 তো হ'ব C ৰ আনসাৰ D নম্বৰ ইমান আছে চোৱা 600 plus 50 plus 3 plus 2/10 plus 3/100 গতিকে এই গোটেই কেইটা সংখ্যা যোগ কৰিলে 650 যোগ 3 653 প্লাস তো দশমিকত প্ৰকাশ কৰিলে হ'ব 0.2 প্লাস 0.03 দুটা শূন্য আছে দুটাৰ আগত দশমিক গতিকে এই গোটেই কেইটা প্লাস কৰিলে 653.23 হ'ব 653 দশমিক একো নাই শূন্য দি দিয়া ইয়াত দশমিক 2.03 গোটেই কেইটা যোগ কৰি দিলে 32.356 এটো হৈছে ডি ৰ আনসাৰ Question number 8 দশমিকত প্ৰকাশ কৰা কোৱেশ্চনটো আছে 1/2 সাধাৰণ ভগ্নাংশ এটা দশমিক ভগ্নাংশলৈ পৰিৱৰ্তন কৰি লবা তাৰছত দশমিকত প্ৰকাশ কৰিবা তো দশমিক ভগ্নাংশ মানে হল ডেনোমিনেটৰ 10 100 1000 অৰ্থাৎ 10 ৰ ঘাত হিচাপে থাকিব লাগিব গতিকে ইয়াত তলত হৰ কিমান আছে 2 আছে ইয়াক কি পূৰণ কৰিলে কিমান পূৰণ কৰিলে 10 পাবা বা 10 ৰ গুণিতক পাবা তো ইয়াত 5 ইনটু কৰিলে কি পাবা 10 পাবা তো তলে উপরে 5 পূরণ করা 5 ইনটু কৰিলে 5 দ্বিগুণ 10 5 এগুণ 5 5 ইনটু কৰিলে তলত হৰ 10 পালো আৰু তলত 5 ইনটু কৰাৰ লগে লগে ওপৰতো দিবা ওপৰতো 5 ইনটু কৰিব লাগিব গতিকে 5/10 হল 5/10 ক দশমিকত প্ৰকাশ কৰিলে হ'ব নিউমেৰেটৰ লিখি ললা এটা শূন্য আছে এটা আগত দশমিক 0.5 ইয়া আনসাৰ বি নম্বৰটো চোৱা বি নম্বৰটো কিমান আছে 3 বি নম্বৰ আনসাৰ 3/4 আছে তো 3/4 তো 4 সংখ্যাটোৰ লগত কিমান পূৰণ কৰিলে 10 বা 10 ৰ গুণিতক পাবা তো 4 সংখ্যাটো কিমান নেৰে পূৰণ কৰিলে 25 দিবা 25 4 25 100 গতিকে 4 25 100 হল 100 3 25 75 75 আৰু ইয়াক দশমিকত প্ৰকাশ কৰি লব 75 লিখিলা দুটা 0 আছে গতি দুটাৰ আগত দশমিক 0.75 ইয়াৰ আনসাৰ সি নম্বৰ 3/50 আছে 3/50 তো 3/50 লিখি ললা 3/50 50 দিয়া আছে 50 ক দুগুণ কৰিলে 100 হৈ যাব 100 2 3 গুণ 6
গতিকে 6 দুটা শূন্য আছে এটা অংক হল দুটা অংক হল তাৰ আগত দশমিক ডি নম্বৰ 7/40 তো 4 কিহেৰে পূৰণ কৰিলে 100 হয় 25 ৰে 4 আছে 25 দিয়া 4 25 100 শূন্য এটা আছে বহুৱাই দিয়া 1000 হ'ল তাৰপিছত 7 5 গুণ 35 ৰ 5 7 2 গুণ 14 15 16 উত্তৰ 175/1000 আৰু ইয়াক দশমিকত প্ৰকাশ কৰিলে হ'ব 175 লিখি ললা এটা দুটা তিনটা শূন্য আছে একৰ পাছত গতিকে তিনটা অংকৰ আগত দশমিক হ'ব কোৱেশ্চন নম্বৰ 9 তলৰ সাধাৰণ ভগ্নাংশবোৰক অৰ্ডিনাৰী ফ্ৰেকশনবোৰক ডেসিমেল লৈ প্ৰকাশ কৰিব লাগে দশমিকত প্ৰকাশ কৰিব লাগে তো প্ৰথম কোৱেশ্চন আছে এয়া নম্বৰৰ আনসাৰ হ'ব 6 সমষ্টি 2 ভাগৰ 1 আছে গতিকে প্ৰথম কোৱেশ্চনটো লিখি ললো 6 সমষ্টি 2 ভাগৰ 1 ইহত প্ৰকাশ কৰিব লাগে দশমিকত প্ৰকাশ কৰিব লাগে গতিকে ইয়াৰ পূৰ্ণ অৰ্থাৎ হোল পাৰ্টটো আছে 6 আৰু 1/2 আছে গতিকে 1/2 আছে এই 1/2 তলত হৰৰ ডেনোমিনেটৰটো আছে ইয়াক কি সংখ্যা পূৰণ কৰিলে 10 বা 10ৰ গুণিতক পাবা এই সংখ্যাটো পূৰণ কৰিবা তো ইয়াত 5 পূৰণ কৰিলে 10 পাবা তো 6 প্লাস কি হ'ব ওপৰত 5/10 তাৰপিছত 6 প্লাস কি হ'ব 0.5 0.5 হ'ল গতিকে ইয়াৰ আনসাৰ হ'ব 6.5 কোৱেশ্চন নম্বৰ বি 9/25 গতিকে ইয়াত 9/25 দিয়া আছে আনসাৰ লিখিবা 9/25 ঠিক একে ধৰণে 25 * 4 100 হ'ল 3 9 36 লিখি লবা এটা দুটাৰ আগত দশমিক বি নম্বৰ আনসাৰ কোৱেশ্চন নম্বৰ সি নম্বৰত কি দিয়া আছে সোৱা সি নম্বৰৰ আনসাৰ হ'ব সি 631/125 ইয়াত হোল পাৰ্টটো হ'ল পূৰ্ণ অংশটো হ'ল 6 প্লাস 31/125 আছে 125 * 8 * যদি কৰা তেতিয়া হলে 40ৰ 0 4 গ'ল 16 20ৰ 2 গ'ল তো 1000 পাবা কিমান মাল্টিপল কৰিব লাগিব 8 মাল্টিপল কৰিলে 1000 পাবা আৰু ওপৰত 8 3 24 24 এইটো হ'ব 6 প্লাস 248 এটা দুটা তিনটা শূন্য আছে গতিকে তিনটাৰ আগত দশমিক ইয়াৰ আনসাৰ হ'ব 6.248 ডি 6 সমষ্টি 16 ভাগৰ 1 ডি নম্বৰ আনসাৰটো কৰো আহা 6 1/16 6 পূৰ্ণ হোল অংশ হোল পাৰ্টটো হৈছে 6 পূৰ্ণ অংশটো হৈছে 6 দিলা 1/16 16ক কি সংখ্যাৰে পূৰণ কৰিলে 10 100 1000 10000 অৰ্থাৎ 10ৰ ঘাত হিচাপে সংখ্যাটো পাম 16ক 625 এৰে মাল্টিপল কৰিলে হ'ব 10000 5 6 30 শূন্য 3 হাতে গ'ল 12 12 3 15 5 6 6 36 37 625 শূন্য 10ৰ শূন্য 0 9 10 তো এইটো কিমান ইনটু কৰিব লাগিব 625 ইনটু কৰাৰ ফলত কিমান পোৱা গ'ল 10000 আৰু ওপৰত 625 গতিকে 6 প্লাস 625 লিখিলা একৰ পাছত কেইটা শূন্য আছে 4টা এটা দুটা তিনটা অংক 4টা অংকৰ পাছত দশমিক ইয়াক একেলগে লিখি দিলে দশমিকৰ এইফালে আছে পূৰ্ণ সংখ্যা গতিকে পূৰ্ণ সংখ্যা শূন্যৰ লগত 6 যোগ হলে 6 হ'ব দশমিক শূন্য পূৰ্ণ সংখ্যা শূন্য আছে আৰু পূৰ্ণ সংখ্যা 6 শূন্য 6 যোগ হলে 6 হ'ল দশমিক 0625 এটো হৈছে ইয়াৰ আনসাৰ কোৱেশ্চন নম্বৰ 10 লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা লঘিষ্ঠ আকাৰত এছোৱা লঘিষ্ঠ আকাৰত প্ৰকাশ কৰোৱা হা এয়া নম্বৰ 0.8 দিয়া আছে 0.8ক লঘিষ্ঠ আকাৰলৈ নিব লাগে প্ৰথমতে দশমিক সংখ্যাটো দশমিক ভগ্নাংশলৈ পৰিৱৰ্তন কৰি লবা দশমিকৰ ঠাইত 1 এটা অংক আছে এটা শূন্য ওপৰত দশমিক
বহাব নালাগে মাওফালৰ শূন্য নালাগে 8 দশমিক সংখ্যাৰ পৰা দশমিক ভগ্নাংশলৈ পৰিৱৰ্তন কৰিলে তাৰছত কটাকটি কৰিবা 8 2 এৰে কেইবাৰ যাব 2 এৰে 4 বাৰ 10 টো 2 এৰে 5 বাৰ গতিকে কটাকটি কৰাৰ পাছত কিমান পালা 4/5 আৰু কটাকটি না যায় গতিকে এইটোৱে ইয়াৰ লঘিষ্ঠ ৰূপ হ'ব বি নম্বৰৰ আনসাৰ বি নম্বৰটো সোৱা বি নম্বৰৰ আনসাৰ 1.5 আছে পইণ্টৰ ঠাইত 1 এটা অংক এটা শূন্য পৰত এতিয়া দশমিক বহুৱাব নালাগে 15 হল 15 সংখ্যাটো 5 এৰে ডিভাইড হয় 5 এৰে 3 টাইমছ 10 5 এৰে ডিভাইড হয় 2 টাইমছ গতিকে এইটোৱে হৈছে ইয়াৰ লঘিষ্ঠ ৰূপ 3/2 C 31.25 গতিকে 31.25 ৰ সমাধান কৰোৱা হয় 32.15 পইণ্টৰ ঠাইত 1 লিখিলা দুটা অংক আছে দুটা শূন্য বহুৱালা ওপৰত 3 1 2 5 এতিয়া এককৰ অংকটো 5 আছে শূন্য আছে দুইটা সংখ্যাই 5 এৰে ডিভাইড হয় কমন ফেক্টৰ 5 আছে গতিকে 5 এৰে ডিভাইড কৰা 31 ক 5 এৰে ডিভাইড কৰো আহা প্ৰথমতে 31 ক ডিভাইড কৰিলে 5 এৰে ডিভাইড কৰিলে 6 টাইম গ'ল তো 30 গ'ল 1 ইয়ালৈ আহিলে 12 হল 12 ক 5 এৰে 2 টাইমছ গ'ল 2 টাইমছ গ'লে 10 গ'ল 2 ইয়ালৈ আহিলে 25 25 ক 5 এৰে 5 টাইমছ 10 ক 5 এৰে 2 টাইমছ 0 টো কাটি নমাই আনিলা এতিয়া দেখিলা যে 1 প্লেছত 0 আছে 5 আছে গতিকে 5 এৰে ডিভাইড হয় 6 to 5 এৰে ডিভাইড হল 1 টাইমছ গ'ল 1 আহিলে 12 হল 12 টু 2 টাইমছ তাৰছত 2 টাইমছ 10 গ'ল 2 ইয়ালৈ আহিলে 25 25 to 5 এৰে 5 টাইমছ গ'ল তে 5 টাইমছ গ'ল 125 পালা ওপৰত তলতো 5 এৰে কিমান টাইমছ 4 টাইমছ গতিকে কটাকটি কৰাৰ পাছত কিমান পালা 125/4 এইটোহে হৈছে ইয়াৰ লঘিষ্ঠ ৰূপ আৰু কটাকটি না যায় নেক্সট কোৱেশ্চন 6.001 দশমিকৰ ঠাইত 1 বহুৱালা এটা দুটা তিনটা অংক আছে তিনিটা শূন্য দিলা 6001 এককৰ প্লেছত 1 আছে ইয়াত 0 আছে যদি একক বা 1 প্লেছত 0 বা 5 থাকে সংখ্যাটো কেৱল 5 এৰেহে ডিভাইড হ'ব 5 10 এৰে ডিভাইড হ'ব কিন্তু নিউমেৰেটৰত চোৱা এককৰ 1 প্লেছত 1 আছে গতিকে ইয়াত কমন ফেক্টৰ নাই গতিকে লঘিষ্ঠ ৰূপ ইয়াৰ লঘিষ্ঠ ৰূপ এইটোৱে হ'ব কোৱেশ্চন নম্বৰ 11 খালি ঠাই পূৰ কৰা দশমিক ব্যৱহাৰ কৰিবা কোৱেশ্চন নম্বৰ 11 or 1 45 মিলিমিটাৰ ইজ ইকুৱেল টু সেন্টিমিটাৰ কিমান সেন্টিমিটাৰ হ'ব তোমালোকে জানা যে কিমান মিলিমিটাৰ হলে সেন্টিমিটাৰ হয় মিলিমিটাৰ আৰু সেন্টিমিটাৰৰ সম্পৰ্কটো আছিল 10 মিলিমিটাৰ ইজ ইকুৱেল টু কিমান 1 সেন্টিমিটাৰ সম্পৰ্কটো এইটো মিলিমিটাৰ আৰু সেন্টিমিটাৰত ইয়াত দিছে কিমান 45 মিলিমিটাৰ মিলিমিটাৰ হৈছে সৰু একক এটাক ডাঙৰ এককত প্ৰকাশ কৰিব লাগে গতিকে সৰু একক এটাক ডাঙৰ এককলৈ যদি পৰিৱৰ্তন কৰা তেতিয়া দশমিক আহিব তো দশমিক আহিব আমি 45 ক কিহেৰে ডিভাইড কৰিম 45 ক কিহেৰে ডিভাইড কৰিম আৰু ইয়াৰ সম্পৰ্কটো জানো যে 1 সেন্টিমিটাৰ ইজ ইকুৱেল টু 10 মিলিমিটাৰ গতিকে 10 এৰে ডিভাইড কৰিবা সৰু একক এটাক ডাঙৰলৈ নিছা আৰু তাৰ সম্পৰ্কটো জানা তো সম্পৰ্কৰ পৰা আহি গল 10 10 এৰে ডিভাইড কৰিলে কিমান পাও 4.5 গতিকে ইয়াৰ আনসাৰ হ'ব 4.5 নেক্সট কোৱেশ্চন 1 সেন্টিমিটাৰ কিমান মিটাৰ হ'ব তো 1 সেন্টিমিটাৰ আৰু মিটাৰৰ সম্পৰ্কটো জানিব লাগিব যে 1 সেন্টিমিটাৰ আৰু মিটাৰৰ সম্পৰ্ক কিমান সেন্টিমিটাৰ হলে 1 মিটাৰ হয় 100 সেন্টিমিটাৰ হলে কিমান হয় 1 মিটাৰ হয় সম্পৰ্কটো জানা এতিয়া সোৱা সৰু একক এটাক ডাঙৰ এককলৈ নিব কৈছে সেন্টিমিটাৰক মিটাৰলৈ নিব কৈছে কিমান সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰক মিটাৰলৈ নিব কৈছে ডাঙৰ এককলৈ তো ডিভাইড কৰিব লাগিব দশমিকত হ'ব তো কিমান ডিভাইড কৰিবা সম্পৰ্কটো জানা 100 সেন্টিমিটাৰ ইকুৱেল টু 1 সেন্টিমিটাৰ গতিকে সৰু এককৰ পৰা ডাঙৰ এককলৈ নিছা গতিকে 100 এৰে ডিভাইড কৰিবা 100 এৰে ডিভাইড কৰিলে কিমান পাবা নিউমেৰেটৰ লিখিলা দুটা শূন্য আছে তো দুটা অংকৰ আগত দশমিক দি শূন্য লিখে 0.01 তো ইয়াৰ আনসাৰটো হ'ব 1 সেন্টিমিটাৰটো মিটাৰত প্ৰকাশ কৰিলে হ'ব ইয়াত ঘৰটো সৰু আছে গতিকে ইয়াত লিখি দিছো তোমালোকে চাবা 0.01 ইয়াৰ আনসাৰটো হ'ব 0.01 মিটাৰ নেক্সট কোৱেশ্চন সি 500 সেন্টিমিটাৰ 500 সেন্টিমিটাৰ ইজ ইকুৱেল টু কিমান মিটাৰ সেন্টিমিটাৰ সৰু একক মিটাৰ ডাঙৰ একক তো 500 সেন্টিমিটাৰটো মিটাৰত যদি প্ৰকাশ কৰা হয়
500 সেন্টিমিটার মিটারত প্ৰকাশ কৰিবলৈ 100 এৰে ডিভাইড কৰিবা 0 0 0 0 গল কিমান হলে 5 তো 5 কি হ'ব মিটাৰ ইয়াৰ আনসাৰটো হ'ব 5 মিটাৰ 12 তলত দিয়া সংখ্যা কেইটা সংখ্যা ৰেখাৰ কোন দুটা পূৰ্ণ সংখ্যাৰ মাজত থাকিব আৰু কোনটো পূৰ্ণ সংখ্যাৰ ওচৰত থাকিব এ 6.9 সংখ্যাটো সংখ্যা ৰেখাৰ কোন দুটা পূৰ্ণ সংখ্যাৰ মাজত থাকিব 6.9 এটো সোয়া যদি সংখ্যা ৰেখা এডাল আঁকা হয় সংখ্যা ৰেখাডালত ইয়াত দিলা 0 0 দিলা 0 তাৰছত 1 2 3 4 5 6 1 2 3 4 5 6 7 গতিকে 6.9 টু 6 আৰু 7 ৰ মাজত থাকিব ইয়াত 10টা সৰু সৰু ঘৰ হ'ব যেটো ঘৰ প্ৰথম ঘৰটো 6.1 6.2 6.3 6.4 5 6 7 8 9 6.9 হেনেকে গতিকে 6.9 টু এইখিনি মানত হ'ব গতিকে 6.9 টু 6 আৰু 7 ৰ মাজত থাকিব আৰু কাৰ ওচৰত থাকিব সো 7 ৰ ওচৰত থাকিব গতিকে আনসাৰটো 12 এৰ আনসাৰ হ'ব 6 আৰু 7 ৰ মাজত থাকিব আৰু কাৰ ওচৰত থাকিব 7 ৰ ওচৰত থাকিব ঠিক একে ধৰণে 25.07 সংখ্যাটো 25.07 সংখ্যাটো 25 আৰু 26 ৰ মাজত থাকিব আৰু কাৰ বেছি ওচৰত থাকিব 25 ৰ ওচৰত থাকিব Question number 13 সংখ্যা ৰেখা স্থাপন কৰা এ 0.6 সংখ্যা ৰেখা প্ৰকাশ কৰিবলৈ সংখ্যা ৰেখাডাল আঁকা হ'ল সংখ্যা ৰেখা 0 আৰু 1 ৰ মাজত কেইটা সৰু সৰু ঘৰ আছে 10টা সৰু সৰু ঘৰ আছে ঠিক তেনেদৰে 1 আৰু 2 ৰ মাজতো 10টা সৰু সৰু ঘৰ আছে তো 0.6 টো কোড বহিব 0 আৰু 1 ৰ মাজত বহিব 0.6 0.1 0.2 3 4 5 6 গতিকে ইয়াৰ স্থানটো হ'ব 0.6 গতিকে এইটো স্থান হ'ব 0.6 B 5.9 1 2 3 4 5 5 ৰ পৰা কিমানটা সৰু সৰু ঘৰ যাব লাগিব 9টা সৰু সৰু ঘৰ যাব লাগিব তো 9টা সৰু সৰু ঘৰ যাওঁতে এইখিনি মানত হ'ব কি 5.9 গতিকে 5.9 লিখিবা এইখিনি গোল কৰি দিবা 5.9 এইটোৱে হৈছে 13 ৰ এ বিৰ আনসাৰ